এইটো ভিডিঅ'ত আমি কেইটামান ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ কুৱেশ্যন চাম। তোমালোকে মেছেজ কৰি আছিলা যে OWS ৰ ওপৰত কুৱেশ্যন আনিব লাগে বুলি। তাৰ কাৰণে এইকেইটা কুৱেশ্যন লৈ আহিছোঁ আৰু যিকেইটা কুৱেশ্যন ইয়াত আনিছোঁ বিভিন্ন ধৰণৰ পৰীক্ষাত এইকেইটা সুধি যোৱা প্ৰশ্ন। গতিকে অলপ তোমালোকে এইখিনি চাই যাবা আৰু নোট ডাউন কৰি যাবা, ঠিক আছে। প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে এ স্মল শ্বপ ডেট চেলছ ফেশ্বনেবল ক্লথছ কছমেটিক্স এটচেট্ৰা। অৰ্থাৎ য'ত নেকি কছমেটিক্স বিক্ৰী কৰে বা ফেশ্বনেবল যিবিলাক কাপোৰ বিক্ৰী কৰে সেই দোকানখনক কি বুলি কোৱা হয়? ষ্ট'ৰ বুলি কয় নে বুথ কয় নে ষ্টল কয় নে বুটিক কয়? এইটো তোমালোকে যিটো দেখিছা তেনেকুৱা ঠাইক কি বুলি কোৱা হয়? বুটিক বুলি কোৱা হয়। অপশ্যন ডি বুটিক। অ'কে। Question number 2, yearly celebration of a date or an event. কোনো যদি আমি ডেট, কোনো এটা ডেট বা কোনো এক ইভেন্ট যদি আমি বছৰেকৈ চেলিব্ৰেট কৰোঁ তাক কি বুলি কোৱা হয়? বাৰ্থডে কয় নে চেণ্টেনাৰী কয় নে জুবিলি কয় নে এনিভাৰ্চাৰী কয়? যদি আমি বছৰেকৈ চেলিব্ৰেট কৰোঁ তেতিয়াহ'লে তাক কি কোৱা হয়? এনিভাৰ্চাৰী বুলি কয়, ৰাইট? এনিভাৰ্চাৰী। অপশ্যন ডি। বাকী আৰু চেণ্টেনাৰী কোনটো? যিটো শতবাৰ্ষিকী হয়। জুবলি মানেতো জয়ন্তী, যেনেকে চিলভাৰ জুবলি, গল্ডেন জুবলি তেনেকে কয় নহয়, সোণালী জয়ন্তী, ৰূপালী জয়ন্তী তেনেকে নহয় জানো? আৰু তাৰপিছত এনিভাৰ্চাৰী মানেতো হৈছে বাৰ্ষিকী, এইখিনি জানাই। এক্সিডেণ্টেল গুড ফৰচুন, অকস্মাতে যদি কিবা ভাগ্য মানে ভাল এটা সৌভাগ্যৰ উদয় হয় তাক কি বুলি কোৱা হয়? অকস্মাতে হোৱা ভাগ্য মানে তাক হাৰ্ড লাক বুলি কয় নে গুড লাক নে চান্স নে ফ্লিউক বুলি কয়? এক্সিডেণ্টেল যি গুড ফৰচুন তাক কোৱা হয় ফ্লিউক। অপশ্যন ডি, ফ্লিউক বুলি কোৱা হয়। Question number 4, short speech or poem given at the end of a play or a book. অৰ্থাৎ কোনো নাটকৰ পিছত বা কোনো এখন কিতাপৰ পিছত যিটো শৰ্ট স্পিচ বা পয়েম দিয়া থাকে সেইটো কি বুলি কোৱা হয়? ইউফনি কয় নে লেকচাৰ কয় নে মনোলগ কয় নে এপিলগ বুলি কয়? তাক কোৱা হয় কি? তাক কোৱা হয় এপিলগ বুলি কোৱা হয়। অপশ্যন ডি। বাকী আৰু যিকেইটা অপশ্যন আছে ইউফনি বা লেকচাৰ বা মনোলগ সেইখিনি আৰু আলোচনা নকৰোঁ। PDF তোমালোকে এবাৰ চাই ল'বা, ইয়াত মিনিং দিয়া আছে বা আছামিজ মিনিং কেইটাও এবাৰ নিজে ট্ৰান্সলেট কৰি চাই ল'বা, ঠিক আছে? ডিকশ্যনাৰী চাই ল'বা। আৰু যিটো নেকি PDF, সেই PDFটো ল'বলৈ হ'লে তোমালোকে ক'ত যাব লাগিব? যি টেলিগ্ৰাম চেনেল আছে RJT__ অধ্যয়ন বুলি, এইটো অধ্যায় হৈ আছে, এন হ'ব লাষ্টত, RJT__ অধ্যয়ন, তাত যাবা, PDFটো পাই যাবা। তাত গৈ পিনে PDFটোৰ পৰা সেইখিনি চাব পাৰিবা, ঠিক আছে? গতিকে মই বাকী অপশ্যন কেইটা আৰু আলোচনা নকৰোঁ, অকল আমি আনচাৰ এইটোতহে যাওঁ, যিহেতু সময় কম আৰু আমি ভিডিঅ' কেইবাটাও দিব লাগে। এইটোতো অকল 20টা দিছোঁ। চেষ্টা কৰিম যাতে পৰীক্ষাৰ আগত অন্ততঃ 100টামান আমি শেষ কৰিব পাৰোঁ OWS ৰ কুৱেশ্যন, ঠিক আছে? গতিকে আৰু আলোচনা নকৰোঁ, PDF চাই ল'বা। অকল ইয়াত কি কৰিম আমি কুৱেশ্যনটোহে চাম, মানে যিটো সঠিক আনচাৰ সেইটোৱে চাম। ইনফ্লেমেশ্যন অফ গামছ, অৰ্থাৎ যিটো নেকি গামছৰ অৰ্থাৎ দাঁতৰ আলু ক'ব পাৰি, দাঁতৰ আলুৰ যিটো ইনফ্লেমেশ্যন হয়, জ্বলন হয় বা যিটো ক্ষয় হয় সেইটো কি বুলি কোৱা হয়? গেনগ্ৰিন কোৱা হয় নে জিঞ্জিভাইটিছ কোৱা হয় নে কনজাংটিভাইটিছ কোৱা হয় নে অৰ্কাইটিছ কোৱা হয়? যিটো নেকি দাঁতৰ আলুৰ যিটো ইনফ্লেমেশ্যন হয় এইটোক কোৱা হয় কি? জিঞ্জিভাইটিছ বুলি কোৱা হয়, জিঞ্জিভাইটিছ। অ'কে, জিঞ্জিভাইটিছ বুলি কোৱা হয়। এইটো দাঁতৰ আলুৰ যিটো ইনফ্লেমেশ্যন হয় এইটোক কোৱা হয় জিঞ্জিভাইটিছ। অপশ্যন কোনটো? অপশ্যন বি। এইটো আনচাৰটো ওলাই গৈছে। এ বুক ৰিটেন বাই এন আনন'ন অথৰ, কোনো এখন কিতাপ যদি আনন'ন অথৰে লিখে, আনন'ন মানে য'ত নেকি নিজৰ নাম মেনশ্যন নকৰে, ঠিক আছে? কোনো নামেই মেনশ্যন নকৰে। এটাটো আছে ছদ্মনাম, যিয়ে নেকি নিজৰ নাম মেনশ্যন নকৰি বেলেগ এটা নামত লিখে, সেইটো হৈছে ছদ্মনাম। আৰু কোনো নামেই যদি মেনশ্যন নকৰে তাক কি কোৱা হয়? এননিমাছ বুলি কোৱা হয়, এননিমাছ, অৰ্থাৎ বেনামী বুলি। অ'কে। Question number 7, question number 7ত কি আছে? an event that causes great harm or damage, কোনো এক ঘটনা যিয়ে নেকি বিস্তৰ ক্ষতিসাধন কৰে, বহুত ক্ষতিসাধন কৰে, ডেমেজ কৰে, তাক কি কোৱা হয়? প্ৰব্লেম কয় নে ডিজাষ্টাৰ নে পেইন নে ৰিলিফ? তাক কি কোৱা হয়? দুৰ্যোগ, ডিজাষ্টাৰ বুলি কয়। অপশ্যন বি। সামন বিয়ণ্ড কাৰেকশ্যন অৰ ইম্প্ৰুভমেণ্ট, সেইটো ওলাই পৰিছে। সামন বিয়ণ্ড কাৰেকশ্যন অৰ ইম্প্ৰুভমেণ্ট মানে কি হয়? সামন বা সামথিং হয় একচুৱেলি, যিটো নেকি আমি কাৰেক্ট কৰিব নোৱাৰি বা ইম্প্ৰুভ কৰিব নোৱাৰি বা আমি ৰিভাৰ্চ কৰিব নোৱাৰি,
এবাৰ ভুল হলে আৰু আমি এইটো কাৰেক্ট কৰিব নোৱাৰি বা কোনো ইমপ্ৰুভ কৰিব নোৱাৰি এইটো কোৱা হয় ইনকৰিজিবল বুলি কোৱা হয় অপশন এ ইনকৰিজিবল বাকি ইনএক্সপ্লিকেবল মানে যেটো নেকি আমি এক্সপ্লেইন কৰিব নোৱাৰো এক্সপ্লেইন কৰিবলৈ দিগদাৰ ইনডিসপেন্সিবল মানে এটো হৈছে যিখিনি নেকি এবসলিউটলি নেসেসারি অত্যাৱশ্যকীয় বস্তুবিলাকক ইনডিসপেন্সিবল বুলি কয় আৰু ইনএভিটেবল মানে কি হৈছে অপৰিহাৰ্য ঠিক আছে আৰু যেহেতু কোৱেশ্চনত সুধিছিলে যেটো আমি কাৰেক্ট কৰিব নোৱাৰি কি হ'ব ইনকৰিজিবল অপশন এ an speech delivered without any preparation এইটো any হ'ব without any preparation কোনো স্পিচ যদি কোনো প্ৰিপেয়াৰ নকৰাকৈ দিয়া হয় সেই স্পিচটো কি কোৱা হয় টেম্পৰাৰী স্পিচ কয় নে এক্সাম্পলাৰী কয় নে এক্সটেম্পৰ কয় নে কন্টেম্পৰাৰী কয় আমি যদি কোনো প্ৰিপেয়াৰেশ্যন নকৰাকৈ দিও সেইটো কোৱা হয় এক্সটেম্পৰ স্পিচ আকস্মিক বক্তৃতা বুলি নকয় জানো আকস্মিক মানে কি আকস্মিক মানেটো হৈছে যেটো নেকি উইদাউট প্ৰিপেয়াৰেশ্যন হঠাৎ আমি দিও তাকে কোৱা হয় এক্সটেম্পৰ স্পিচ অপশন সি এনিমেলস দ্যাট ইট ফ্লেশ অৰ্থাৎ যিয়ে নেকি মাংস খায় মাংস খোৱা প্ৰাণীক কি বুলি কোৱা হয় হাৰ্বিভৰাছ কয় নে কাৰ্নিভৰাছ কয় নে অমনিভৰাছ নে ইনসেক্টিভৰাছ এই গোটেইকেইটা অপশনে তোমালোকে চাই যাবা মিনিং কেইটা কাৰণ গোটেইকেইটাৰ পৰা কোৱেশ্চন আহে কিন্তু হাৰ্বিভৰাছ মানে কি হাৰ্বিভৰাছ মানে হৈছে তৃণভোজী যিয়ে নেকি ঘাঁহ বন খায় তৃণ খায় তাৰপিছত কাৰ্নিভৰাছ মানে কি মাংসভোজী অৰ্থাৎ মাংস খায় অন্য প্ৰাণীক খায় অমনিভৰাছে দুইটা খায় অৰ্থাৎ তৃণও খাব আকৌ অন্য প্ৰাণীকো খাব তাক কোৱা হয় অমনিভৰাছ আৰু ইনসেক্টিভৰাছ হলে পতংগভোজী হ'ব যি কি নহওক কোৱেশ্চনত সুধিছিলে যে কি খায় ফ্লেশ খায় অৰ্থাৎ মাংস খায় মাংস খোৱা কি বুলি কোৱা হ'ব কাৰ্নিভৰাছ ৰাইট কাৰ্নিভৰাছ বুলি কোৱা হ'ব আৰু বাকি অপশন কেইটা তোমালোকে আকৌ এবাৰ চাবা কিয়নো মই আকৌ এবাৰ কৈছো এইটো কথা কাৰণ ইয়াৰ পৰা কোৱেশ্চন কিন্তু প্ৰায় অহা আমি দেখিবলৈ পাও কিন্তু হাৰ্বিভৰাছ বিশেষকৈ হাৰ্বিভৰাছটো আৰু অমনিভৰাছ আৰু অমনিভৰাছটো খুব আহে ঠিক আছে গতিকে এইটো মনত থবা এনিমেলস দ্যাট ইট ফ্লেশ এইটো ফ্লেশটো ই হ'ব দেই এইটো এ হৈ আছে ফ্লেশ স্পেলিংটো মাংস যেটো বুজায় এইটো এ নহয় ই হ'ব ফ্লেশ ওকে আৰু এইটো ফ্লেশ এ হলে তো এইটো যেটো মোবাইলত যে আমি ফ্লেশ লাইট কওঁ যেটো পোহৰৰ এইটো বুজাব মাংস হলে FLESH ফ্লেশ ঠিক হ'ব এইটো তেতিয়াহলে কাৰ্নিভৰাছ অপশন বি এনিমেলস হুইচ সাকেল দেয়াৰ ইয়ং অৰ্থাৎ এনেকুৱা প্ৰাণী যিয়ে নেকি পোৱালিক গাখীৰ খুৱায় বা স্তন্যপান বা দুগ্ধপান কৰায় অৰ্থাৎ এনেকৈ আমি ক'ব পাৰো পোৱালিক গাখীৰ খুৱায় মানে আমি আগত পাইছিলো নহয় যে মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হোৱা প্ৰাণীক কি বুলি কয় তাক কোৱা হয় স্তন্যপায়ী প্ৰাণী যাক ইংৰাজীত কোৱা হয় মেমেলছ বুলি কয় এ ড্ৰাগ অৰ আদাৰ সাবষ্টেন্স দ্যাট ইনডিউচেছ স্লিপ অৰ্থাৎ এনেকুৱা ধৰণৰ দৰৱ বা ঔষধ যিয়ে নেকি টোপনিৰ কাৰণে লোৱা হয় ঠিক আছে টোপনিৰ কাৰণে লোৱা হয় কি বুলি কয় ৰিভাইভাৰ কয় নে ষ্টিমুলেন্ট কয় নে এনাৰ্জিক কয় নে সেডাটিভ কয় তাক কোৱা হয় সেডাটিভ বুলি কোৱা হয় যিয়ে নেকি টোপনিৰ কাৰণে আমি লওঁ ঠিক আছে টোপনি যাবলৈ যেটো লোৱা হয় বা টোপনি নিদ্ৰা আনিবলৈ যি ড্ৰাগ লোৱা হয় সেইটোক কোৱা হয় সেডাটিভ question number 13 a messenger sent in a great haste অৰ্থাৎ খুব সোনকালে মেছেজ পঠোৱাটো কি বুলি কোৱা হয় সাকসেসৰ নে শোফাৰ নে কোৰিয়াৰ নে এমিচাৰি অপশন কেইটা ইয়াত ওলাই গৈছে গমে পাবা খুব সোনকালে মেছেজ পঠোৱাটো কি বুলি কোৱা হয় কুৰিয়াৰ বুলি কোৱা হয় আমি কোৱা নহয় কুৰিয়াৰ সাৰ্ভিস একচুয়ালি কুৰিয়াৰ শব্দটো তাৰ কুৰিয়াৰ সাৰ্ভিস শব্দটো তাৰ পৰা আহিছে কুৰিয়াৰ শব্দৰ অৰ্থই হৈছে যি নেকি কোনো এটা মেছেজ কোনো এটা বাৰ্তা খুব খৰকৈ পঠিওৱা হয় তাকে কুৰিয়াৰ কয় বাকি সাকসেসৰ মানেটো আৰু উত্তৰাধিকাৰী তাৰপিছত শোফাৰটো আহে কিন্তু এক্সামত সেইটো চাবা শোফাৰ মানে হৈছে ড্ৰাইভাৰকে আমি শোফাৰ বুলি কওঁ ঠিক আছে আৰু এমিচাৰি মানে হৈছে প্ৰতিনিধি ঠিক আছে কোনো এজেন্ট যিয়ে নেকি প্ৰতিনিধিত্ব কৰে তেওঁক এমিচাৰি বুলি কয় এইটো আহে এইটো চাবা এ হেটাৰ অফ ওমেন অৰ্থাৎ মহিলাক বেয়া পোৱাটো কি বুলি কয় মহিলাক বেয়া পোৱা সকলক কি বুলি কয় যেটো টার্ম ইউজ করে এটু কি কয় ডিসপোমেনিয়াক কয় নে মিসজিনিস্ট কয় নে মিসোগামিস্ট কয় নে অ্যাকমপ্লিস কয় ডিসপোমেনিয়াক মানে কি ডিসপোমেনিয়াক হৈছে নেকি যে নেকি অ্যালকোহলিক হয় অ্যালকোহলিক তেওঁলোকক কোৱা হয় ডিসপোমেনিয়াক
ঠিক আছে যিয়ে নেকি খুব মানে এলকহল কনজিউম কৰে এলকহল নহলে থাকিব নোৱাৰে তেওঁলোকক কোৱা হয় ডিস্পোমেনিয়াক মিসোজিনিষ্ট মানে কি মিসোজিনিষ্ট মানে হৈছে যিয়ে নেকি ওমেনক হেট কৰে মহিলাক হেট কৰা সকলক কি কোৱা হয় মিসোজিনিষ্ট বুলি কোৱা হয় বাকি মিসোগামিষ্টৰ শব্দটো কি যিয়ে নেকি মেৰেজ হেটাৰ বুলি ক'ব পাৰো কি হেটাৰ মেৰেজ হেটাৰ অৰ্থাৎ বিয়াক বেয়া পায় ঠিক আছে বিয়া শাদী এইবিলাক বেয়া পায় আৰু একমপ্লিছ মানে হৈছে কি যিয়ে নেকি বেয়া কামত যোগ দিয়ে বেয়া কামত যিয়ে লগ দিয়ে তেওঁলোকক একমপ্লিছ বুলি কোৱা হয় ঠিক আছে কোনটো হ'ব আনসাৰ তেতিয়াহ'লে হেটাৰ অফ ওমেন হ'লে মিসোজিনিষ্ট হ'ব অপশ্যন বি মিসোজিনিষ্ট তাত আছে এইখিনি তোমালোকে চাই ল'বা পিডিএফত Question number 16 a strong feeling of surprise or sudden disappointment অর্থাৎ হঠাতে হোৱা কোনো ডিসএপয়েন্টমেন্টক কি বুলি কোৱা হয় কোনো এক ধৰণৰ ফিলিং অফ সারপ্রাইজ বুলি কৈছে হঠাৎ মানে আচৰিত হোৱা মানে অকস্মাত যি ডিসএপয়েন্টমেন্ট আহে এইটো কি বুলি কোৱা হয় কনস্ট্ৰিকশন বুলি কয় নে কনস্টারনেশন বুলি কয় নে কনসেন্ট্রেশন বুলি কয় নে কন্ট্ৰেকশন বুলি কয় যি নেকি সাডেন ডিসএপয়েন্টমেন্ট এইটোক কোৱা হয় কি এইটোক কোৱা হয় কনস্টারনেশন বুলি কোৱা হয় অপশন বি কনস্টারনেশন ঠিক আছে কনস্ট্রিকশনও নহয় আৰু কনসেন্ট্রেশনও নহয় আৰু কন্ট্ৰেকশনও নহয় এইটো মিনিং কেইটা বাকি কেইটাৰ বেলেগ বেলেগ সাডেন যি ডিসএপয়েন্টমেন্ট সেইটো কোৱা হয় কনস্টারনেশন ওকে আৰু কনস্ট্রিকশন মানে সংকোচন কনসেন্ট্রেশন মানে তো মনোযোগ আৰু কন্ট্ৰেকশন মানে সংকোচনে হয় অৰ্থাৎ কনস্ট্রিকশন আৰু কন্ট্ৰেকশন সিনোনিমস হয় আৰু বাকি যি নেকি কোনো এক হঠাৎ সন্মুখীন হোৱা অনুভূতি সেইটো কোৱা হয় কনস্টারনেশন অপশন কোনটো আছিল কনস্টারনেশন অপশন বি okay option b a person who is fluent in two language দুটা ল্যাঙ্গুৱেজত ফ্লুয়েন্ট যিসকল তেওঁলোকক কি বুলি কোৱা হয় তেওঁলোকক কোৱা হয় বাইলিঙ্গুৱেল বুলি কোৱা হয় অপশন সি ভাৰ্সেটাইল নহয় ভাৰ্সেটাইল হলে বহুমুখী প্ৰতিভা যাৰ থাকে তেওঁলোকক ভাৰ্সেটাইল বুলি কয় এক্সপাৰ্ট মানে তো কোনো এক বিশেষ ক্ষেত্ৰত যদি প্ৰতিভা থাকে এইটোক এক্সপাৰ্ট বা নলেজেবল মানে তো জ্ঞানী দুটা ল্যাঙ্গুৱেজ থকা দুটা ল্যাঙ্গুৱেজৰ যি জ্ঞান থাকে তেওঁলোকক বাইলিঙ্গুৱেল বুলি কোৱা হয় question 18 an error in a computer program is called computer যদি কোনো এরর হয় তাক কি বুলি কোৱা হয় ক্র্যাশ কয় নে পাৱাৰ ফেইলাৰ নে ভাইৰাছ নে বাগ কম্পিউটাৰৰ যদি কোনো এরর হয় এটোক বাগ বুলি কোৱা হয় কম্পিউটাৰ বা কোনো এপত যি এরর হয় এটোক বাগ বুলি কয় ঠিক আছে এটো মনত থবা বাগ বুলি কয় question number 19 a person who loves everybody যে সকলোক ভাল পায় সকলোকে ভাল পায় আগতে আমি পাইছিলো মহিলাসকলক বেয়া পোৱা নহয় জানো যে মিসোজিনিষ্ট আছিলে এতিয়া কৈছে সকলোকে ভাল পোৱা ব্যক্তিক কি বুলি কয় হিউম্যানিষ্ট কয় নে কসমোপলিটান বুলি কয় নে ফেটালিষ্ট নে এলট্ৰুইষ্ট বুলি কয় যিয়ে নেকি সকলোকে ভাল পায় তেওঁলোকক কোৱা হয় এলট্ৰুইষ্ট বুলি কোৱা হয় অপশন ডি এলট্ৰুইষ্ট হিউম্যানিষ্ট মানে তো মানৱতাবাদী নহয় জানো যিয়ে নেকি হিউম্যান ওয়েলফেয়াৰৰ কাৰণে কাম কৰে মানৱতাবাদৰ কাৰণে কাম কৰে তেওঁলোকক হিউম্যানিষ্ট বুলি কয় মানুহৰ কাৰণে কাম কৰে হিউম্যানিষ্ট কসমোপলিটান মানে হৈছে বিশ্বজনীন অৰ্থাৎ যাৰ নেকি বিশ্ব সম্পৰ্কে নলেজ আছে বা যিয়ে নেকি বিশ্ব ভ্ৰমণ কৰে someone who has experience of many different parts of the world অৰ্থাৎ পৃথিৱীৰ বিভিন্ন অংশৰ জ্ঞান আছে তেওঁলোকক বিশ্বজনীন বুলি কয় ওকে বিশ্বজনীন তাৰপিছত ফেটালিষ্ট মানে দৈৱবাদী মানে সেইটোৱে যিয়ে নেকি এনেকুৱা বিশ্বাস কৰে যে মানুহে একো কৰিব নোৱাৰে ভগৱানে যি নেকি লিখি দিছে বা ভগৱানে যিটো সৃষ্টি কৰিছে সেইটো কোনেও আৰু সলনি কৰিব নোৱাৰে ঠিক আছে সেইটোৱে someone who believes that people cannot change the way events will happen and that events especially bad ones cannot be avoided আৰু বিশেষকৈ যি নেকি bad events বেয়া সময় কোনো সলনি কৰিব নোৱাৰে ভগৱানে যিটো লিখি দিছে বা গডে যি লিখি দিছে সেইটোৱে হ'ব মানে ডেষ্টিনি যিটো আছে সেইটোৱে হ'ব ঠিক আছে যেটো হবলগীয়া আছে সেইটো হ'ব তেওঁলোকক ফেটালিষ্ট বুলি কোৱা হয় যিসকলে নেকি এইটো বিশ্বাস কৰে বাকি যিয়ে নেকি সকলোকে ভাল পায় তেওঁলোকক কি বুলি কোৱা হয় এলট্ৰুইষ্ট বুলি কোৱা হয় The last question number 20 someone which is out of use অৰ্থাৎ যেটো নেকি আৰু ইউজ কৰা নহয় মানে আউট অফ ইউজ আৰু ব্যৱহাৰৰ উপযোগী নহয় ব্যৱহাৰৰ অনুপযোগী মানে ব্যৱহাৰৰ অনুপযোগী কি বুলি কয়
ক্যাটাস্ট্রফি কয় নে অবসলেট কয় নে কমন কয় নে ডিজাস্টার কয় ডিজাস্টার মানে তো দুর্যোগ নহয় কমন মানে সাধারণ ব্যৱহাৰৰ যি উপযোগী নহয় হুইচ ইজ আউট অফ ইউজ অৰ্থাৎ ইউজ কৰিব পৰা আৰু নহয় অনুপযোগী এইটোক অবসলেট বুলি কোৱা হয় কি বুলি কোৱা হয় অবসলেট আৰু বাকি ক্যাটাস্ট্রফি মানে হৈছে দুৰ্যোগ ক্যাটাস্ট্রফি আৰু ডিজাস্টাৰ মিনিং একেই ঠিক আছে এইটোক কোৱা হয় যি ব্যৱহাৰৰ অনুপযোগী তাক অবসলেট বুলি কোৱা হয় আজি এই 20টা কুৱেশ্যনে আছিলে যদি তোমালোকৰ পিডিএফটো প্ৰয়োজন হৈছে তেতিয়াহ'লে যিটো টেলিগ্ৰামৰ চেনেল RGT_অধ্যয়ন এই চেনেলটো ভিজিট কৰিবা তাত পিডিএফটো পাই যাবা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ পিনে তোমালোকে এইটো লৈ ল'বা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু তেনেকুৱা ভিডিঅ' কণ্টিনিউ যদি কৰিব লাগে মই যদিও কৈছোঁ যে 100টা আমি কৰিম বুলি ভাবিছোঁ OWS যদি তোমালোকে ভাবিছা যে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাই দিবা যে হয় লাগিব নহ'লে মই OWS এতিয়া আৰু নবনাও মই যদিও কৈছিলোঁ বেলেগ আৰু টপিক বনাম বুলি ভাবিছোঁ ঠিক আছে যদি তোমালোকৰ লাগে তেতিয়াহে বনাম আৰু নহ'লে মই এপত অলৰেডি তোমালোকক যিসকল নেকি এপত ক্লাছ কৰি আছা তেওঁলোকেতো পাইছে অলৰেডি প্ৰায় 150 কৰালো নহয় জানো আৰু ইউটিউবত যিসকলে নেকি ভিডিঅ'টো চাই আছা তোমালোকে যদি বিচাৰা তেতিয়াহ'লে কমেণ্টত জনাবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা